জনতাৰ শিল্পী গণশিল্পী ৰাজীৱ হদিয়াৰ অন্ত্যেষ্টিক্ৰিয়া থলীতে আজি আয়োজন কৰা এই সভাত সমবেত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ ৰাইজ, বয়োজ্যেষ্ঠ জ্ঞানোজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল, অতি শ্ৰদ্ধাৰ আই মাতৃসকল, আমাৰ সাংস্কৃতিক জগতৰ অতি সন্মানৰ শিল্পীসকল, যুৱ বন্ধুসকল, আজি এই ভোগালী বিহুৰ দিনটো আমাৰ কাৰণে এটা অতি দুখৰ দিন। জাতিয়ে এগৰাকী প্ৰকৃত জাতীয় সৈনিক হেৰুৱালে। এটা জাতীয়তাবাদী কণ্ঠ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আৰু প্ৰকৃততে জনতাৰ কাৰণে, জনতাৰ হৈ মাত মতা এগৰাকী আপোচবিহীন শিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। গতিকে এই ক্ষণত মই শিল্পীগৰাকীৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু মই পৰিয়ালবৰ্গকো সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকক এই যি কাল ধুমুহা পৰিয়ালটোলৈ আহিলে তেওঁলোকে যাতে সাহসেৰে শক্তিৰে অতিক্ৰম কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকক ভগৱানে শক্তি দিয়ক, সাহস দিয়ক। ইতিমধ্যে আমি আজি এই সভাত মূলতঃ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কেনেকৈ আমি আয়োজন কৰিম, কেনেকৈ আমি ৰাজহুৱা আধ্য স্বাৰ্থ আয়োজন কৰিম, সেই সম্পৰ্কতে নিশ্চয় আলোচনা কৰিছোঁ। আমি শিল্পীগৰাকীৰ মোৰ লগত যিটো সান্নিধ্য সেইটো বহু পুৰণা, বিশ্ববিদ্যালয়ৰ দিনৰ পৰাই। আমাৰ এই শদিয়াৰে বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক সিদ্ধাৰ্থ শংকৰ গগৈ যেতিয়া আছিলে, সেই সময়ত সিদ্ধাৰ্থই যেতিয়া প্ৰথম লৈ গৈছে বিশ্ববিদ্যালয় মজিয়ালৈ ৰাজীৱক, তেতিয়া সেই দিনৰ কথা মোৰ আজিও মনত পৰে। কৈছে মোৰ ভতিজা এটা লৈ আহিছোঁ, ভাল গান গায়। সেই ৰাজীৱ গগৈ, ৰাজীৱ হদিয়া আজি সকলোৰে জনতাৰ শিল্পী, গণশিল্পী। সেই দিনটোৰ কথা মোৰ আজিও মনত আছে। তেতিয়া আমি বিশ্ববিদ্যালয়ৰ পৰা আমি ওলাইছোঁ, MSc শেষ হৈছোঁ। সিদ্ধাৰ্থ তেতিয়া সাধাৰণ সম্পাদক। সেই দিনটোৰ পৰা যাত্ৰা, তাৰ পাছত মোৰ লগত ব্যক্তিগতভাৱে সংগ্ৰামী যাত্ৰাত, কা বিৰোধী গণ আন্দোলনৰ সময়ত, তাৰ পাছত ৰাজনৈতিক যাত্ৰা আৰম্ভ হোৱাৰ সময়ত সাধাৰণতে আমাৰ লগত মানুহ থিয় হ'বলৈ ভয় খায়, বেয়া পায়। সেই সময়ত লোহিত ককাইদেউ আছে, ৰাজীৱ হদিয়া, মহেন্দ্ৰ হাজৰিকা নিজে মোৰ হৈ, মোৰ লগত থাকি, আৰু কেইবাগৰাকীও শিল্পী, দিগন্ত গোহাঁইও আছে। সেইসকলে আমাৰ কাষত থিয় হৈ শক্তি দিছিল, সাহস দিছিল জাতীয়তাবাদৰ পুনৰ উত্থানৰ কাৰণে। এইবোৰ কথা আজিও সজীৱ হৈ আছে। মা ঢুকোৱাৰ পাছত মাৰ নামত গান লিখিলে, গালে। তাৰ পিছতো বিভিন্ন সময়ত আমি বিভিন্ন ধৰণে আমি সম্পৃক্ত হৈ আছিলোঁ, যোগাযোগত আমি আছিলোঁ। গতিকে এটা কথা আজি এই ৰাজীৱৰ মৃত্যু এটা কথা প্ৰমাণ কৰিলে যে আপোচবিহীন শিল্পী আৰু আপোচকামী শিল্পীৰ মাজৰ যিটো পাৰ্থক্য আৰু জনতাৰ যিটো মৰম আৰু জনতাৰ আশীৰ্বাদ, সেইটো যে আপোচবিহীন মানুহৰ প্ৰতি সমগ্ৰ জনতাৰ যে আছে। বহু মৃত্যু এনেকুৱা আছে যাৰ সীমাবদ্ধতা আমাৰ নৱগ্ৰহ শ্মশান, যিটো ব্যাপ্তি আজি যে চাৰিওফালৰ পৰা আজি এই দিনটোত বহাগ, আজি মাঘ বিহুৰ এই দিনটোত, যোৱাকালি উৰুকা, এই দুটা দিনত যে জনতাৰ স্ৰোত, অজস্ৰ হাজাৰ হাজাৰ জনতাৰ স্ৰোত, বহু আধ্যাত্মিক বিভিন্ন সাংস্কৃতিক কৰ্মকাণ্ড দলিয়াই পেলাই আজি এই টুকচিঙা গাঁৱলৈ যে হাজাৰ হাজাৰ মানুহৰ জনস্ৰোত হৈছে, সেইটোৱে প্ৰমাণ কৰে যে প্ৰকৃত শিল্পী, জনতাৰ শিল্পী, গণশিল্পী, আপোচবিহীন যিটো সত্তা, সেই সত্তাৰ প্ৰতি মানুহৰ আশীৰ্বাদ, মৰম, ভালপোৱা সদায় আছে আৰু থাকিব। আৰু সেইকাৰণে মই কওঁ যে যি কথা গানত কৈ গ'ল, যি আদৰ্শৰ চেতনা মানুহৰ মাজত সিঁচি থৈ গ'ল ৰাজীৱ হদিয়াই, তাক না চৰকাৰে শেষ কৰিব পাৰিব, না কোনোবা দুষ্ট শক্তিয়ে শেষ কৰিব পাৰিব। মানুহৰ বুকুত এই সত্তা, এই চেতনা খোদিত হৈ আছে। মানুহৰ পল অনুপল সংগ্ৰামী, মানুহৰ সংগ্ৰামী চেতনাৰ যিসকল ব্যক্তি আছে, তেওঁলোকৰ শৰীৰৰ ৰক্তত সেই আবেগ, সেই চিন্তা, সেই আদৰ্শ সংৰূপিত হৈ থাকিব আৰু তাৰ মাজত ৰাজীৱ হদিয়া জীয়াই থাকিব। গতিকে আমি এই ক্ষণত আমি ভাবোঁ যে এটা খুব ভাল দিন লৈ আদ্য স্বাৰ্থ হ'ব লাগে ৰাজহুৱাকৈ হ'লে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহিব
আৰু সেই দিনটোতে স্মৃতিচাৰণ সভা হ'ব লাগে পৰিয়ালৰ তেওঁলোকৰ পত্নীৰ কাৰণে তেওঁলোকৰ সহধৰ্মিনীৰ কাৰণে এটা সংস্থাপনৰ বাট মুকলি কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছে আমিও কৈছোঁ যে চৰকাৰে এতিয়াও তেওঁলোকৰ চকু মুকলি হ'ব লাগে অতদিনে তেওঁলোকে ছাপ্ৰেছ কৰি বা তেওঁলোকক এটা বক্ৰদৃষ্টি বা নেদেখা দৃষ্টিৰে অতদিনে চাই আছিল ৰাজীৱ হদিয়া লোহিত গগৈ মহেন্দ্ৰ হাজৰিকা দিগন্ত গোহাঁই যিসকলে কয় মানুহৰ কথা তেওঁলোকৰ প্ৰতি বৰ্তমান চৰকাৰৰ বক্ৰদৃষ্টি বা একেবাৰে দৃষ্টি তেওঁলোকে একেবাৰে অন্ধৰ ভূমিকা পালন কৰিছিল কিন্তু এতিয়া তেওঁলোকে চকু মেলি পৰিয়ালক সংস্থাপনৰ কাৰণে যিগৰাকী পত্নী তেওঁক সংস্থাপনৰ বাট মুকলি কৰি দিবৰ কাৰণে চাকৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু তাৰ লগে লগে আমাৰো সকলো ৰাইজৰ এটা আমাৰ দায়িত্ব আছে যিদিনাখন আমাৰ ৰাজহুৱা আদ্য স্বাৰ্থ হ'ব সেইদিনাখনে আমি এখন কমিটি বনাই ল'ব লাগে যাতে তেখেতৰ কাৰণে আমি সকলোৱে সহায় সহযোগিতা কৰিব পাৰোঁ 100 টকা 1000 টকা 50 টকা যিয়ে হয় জনতাৰ যিটো সহায় সহযোগিতা হ'ব সমগ্ৰ অসমৰ মানুহে পৰিয়ালটোৰ কাৰণে সহায় সহযোগিতা কৰিব মই বিশ্বাস কৰোঁ যে সেই যিদিনাখন আদ্য স্বাৰ্থ হ'ব সেইদিনাখন এখন কমিটি বনাই ল'ব লাগে ৰোহিত ককাইদেৱে আচলতে দায়িত্ব লৈ তেখেতৰ উদ্যোগত তেখেতে এই গোটেই কোঅৰ্ডিনেশ্যনত থাকে সংযোগত থাকে মই ভাবোঁ যে আমি সকলোৱে সহায় কৰিম আমাৰ সহায়টো থাকিবই জনতাৰ ৰাইজৰ সহায় চৰকাৰেও এইটো এটা দায়িত্ব বুলি ভাবি তেওঁলোকে যাতে দায়িত্ব পালন কৰে কাৰণ আজি এই অন্ত্যেষ্টিক্ৰিয়াৰ থলীৰ পৰা চৰকাৰৰ ঘৰলৈ ৰজা ঘৰলৈ এই দাবী আমি উত্থাপন কৰিছোঁ যাতে সংস্থাপন এটা দিয়ে গতিকে মই বিশেষ নকওঁ এতিয়া এই সময়ত নিশ্চয় কথা কোৱাৰ সময় নহয় আমি আমাৰ জাতিটোৱে এগৰাকী জাতীয় সৈনিকক আমি হেৰুৱালোঁ মই এগৰাকী ভাই বা সহোদৰ হেৰুৱালোঁ গতিকে আমি জীয়াই ৰাখিম ইতিমধ্যে এটা তেখেতৰ নামত এটা প্ৰতিমূৰ্তি এটা বনোৱাৰ এটা সিদ্ধান্ত হৈছে মই ভাবোঁ যে য'ত বনাই এটা জেগাত সদিয়াতে হ'ব লাগে সকলোৱে মিলি ভালকৈ কৰিব লাগে ভাগে ভাগে কৰিলে হয়তো সেই ধৰণে নহ'ব খুব ভালকৈ আটক ধুনীয়াকৈ সদিয়াতে সকলোৱে সহযোগিতা কৰিব লাগে কোনো দল মত আদৰ্শ নিৰ্বিশেষে সকলোৱে সহযোগিতা কৰি খুব ভালকৈ এটা প্ৰতিমূৰ্তি গঢ়ি তুলিবৰ কাৰণে কমিটি সেইদিনাখনেই হ'ব লাগে দুইটা সন্মিলিতভাৱে যদি হয় নহয় জানো খুব ভাল হ'ব আহল বহল হ'ব ডাঙৰ হ'ব ভালকৈ কৰিব লাগে গতিকে মই বিশেষ নকওঁ গতিকে শ্ৰদ্ধা জনাইছোঁ আৰু জাতীয় শ্বহীদেই আমি সকলোৱে ভাবোঁ এগৰাকী জাতীয় শ্বহীদ আমি ৰাজীৱ হদিয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰিয়ালবৰ্গৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰি মই লুইনজ্যোতি গগৈদেৱক ধন্যবাদ।